আইনত পঢ়া যেতিয়া চিঠি লিখা তেতিয়া চিঠি লিখা তেতিয়া টেবুলতে ঢকিয়াই কান্দিছিলা তেতিয়া নাইনত পঢ়া যেতিয়া চিঠি লিখা তেতিয়া চিঠি লিখা তেতিয়া টেবুলতে ঢকিয়াই কান্দিছিলা তেতিয়া পৰ্বতৰ নাগিনী নাইনত পঢ়া যেতিয়া দেখিবলৈ ধুনীয়া নাইনত পঢ়া যেতিয়া টকা চাৰিজনী পায়ে ভনীতি নাইনত পঢ়া যেতিয়া চিঠি লিখা তেতিয়া চিঠি লিখা তেতিয়া টেবুলতে ঢকিয়া কান্দিছিলা তেতিয়া ধন্যবাদ সমাৱেশ ঘটে আৰু বিভিন্ন লোককৃষ্টিৰ সমাৱেশ ঘটে সেইকাৰণে ভাল লাগে এই জৰ্জ ফিল্ড বাকৰিৰ গুৱাহাটী ছাত্ৰ সন্থাৰ বিহু বাকৰিত আহি আৰু এইখিনিতে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে নতুন প্ৰজন্মই আমাৰ কৃষ্টিবিলাক লাহে লাহে পাহৰি গৈছে অকল বিহু কৃষ্টিৰ কথা মই ক'বলৈ যোৱা নাই বিহুৰ লগত জড়িত হৈছে কৃষি বিহুৰ লগত জড়িত হৈছে হস্ততাঁত শিল্প গতিকে আমাৰ নতুন প্ৰজন্মই আজি নাঙল কাক কয় ওখোন কাক কয় মুখৰা কাক কয় জবকা কাক কয় এইবিলাক চিনি নাপায় আমাৰ নতুন প্ৰজন্মই ৰাস কাক কয় মহুৰা কাক কয় যঁতৰ কাক কয় এইবিলাক চিনি নাপায় গতিকে মই সৰু অসম ছাত্ৰ সন্থাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অনাগত বছৰবিলাকত এই বাকৰিতে কাষতে এখন প্ৰদৰ্শনী ব্যৱস্থা কৰক আৰু এই প্ৰদৰ্শনী থলীত এই কৃষিৰ সামগ্ৰী আৰু তাঁতশালৰ সামগ্ৰীবিলাক প্ৰদৰ্শন কৰি নতুন প্ৰজন্মবিলাকক চিনাকি কৰি দিয়ক নহ'লে নতুন প্ৰজন্মই এইবিলাক নাজানিব আৰু কালৰ বুকুত আমাৰ এই কৃষ্টিৰ সঁজুলিবিলাক হেৰাই যাব ৰোমান্টিক মই নিজে সাংঘাতিক ৰোমান্টিক মই বিৰাট ৰোমান্টিক মই তোমালোকে গম পোৱা নে নপোৱা নাজানো মই 4 নম্বৰজনীকে বিয়া পাতিছোঁ এতিয়া 3 নম্বৰ আগতে মই 3জনীৰ লগত প্ৰেমত আবদ্ধ হৈছিলোঁ বিহুতলিত বিহুৰ বাকৰিত প্ৰেমত পৰিছিলোঁ সেইকাৰণে বিহু মোৰ হিয়াৰ আমঠু গতিকে মই এজন বিৰাট ৰোমান্টিক বৃদ্ধ বুলি ক'ব লাগিব বা যিয়ে নহওক মনত পৰে ৰোমান্টিক মুহূৰ্তত এবাৰ ভ্ৰাম্যমাণ থিয়েটাৰত থাকোঁতে মোৰ প্ৰেয়সক বৰ্তমানৰ যিগৰাকী প্ৰেয়সীক মই মনে মনে উইন্সৰ দাঁতিত বৰলিন আৰু চুলিত গঢ়া তেল দিবলৈ গৈছিলোঁ আৰু এদিন মই ধৰা পৰিছিলোঁ প্ৰযোজকে ধৰা পেলাইছে মনে মনে মোৰ প্ৰেয়সীক সেই উপহাৰ প্ৰদান কৰাৰ কাৰণে এইবিলাক বহুত ঘটনা আছে ভাল লাগে এইবিলাক ৰোমন্থন কৰি ভাল লাগে ৰোমন্থন কৰিলে আকৌ অতীতলৈ উভতি যাবলৈ মন যায় নাইনত পঢ়া যেতিয়া চিঠি লিখা তেতিয়া চিঠি লিখা তেতিয়া টেবুলতে ঢকিয়াই কান্দিছিলা তেতিয়া নাইনত পঢ়া যেতিয়া চিঠি লিখা তেতিয়া চিঠি লিখা তেতিয়া টেবুলতে ঢকিয়াই কান্দিছিলা তেতিয়া পৰ্বতৰ নাগিনী নাইনত পঢ়া যেতিয়া দেখিবলৈ ধুনীয়া নাইনত পঢ়া যেতিয়া টকা চাৰিজনী পায়ে ভনীতি নাইনত পঢ়া যেতিয়া চিঠি লিখা তেতিয়া চিঠি লিখা তেতিয়া টেবুলতে ঢকিয়া কান্দিছিলা তেতিয়া ধন্যবাদ